আজি এই শুভ মুহূৰ্তত সুন্দৰ এখন মঞ্চ, সুন্দৰ এটা বাতাবৰণ, সুন্দৰ এখন সমাজ এই সৃষ্টি কৰাৰ মূলতে হৈছে আমাৰ বিধায়ক ছাৰ। জোৰদাৰ হাত তালি। সদায় বিধায়ক হলে আমাৰ ছাৰৰ নিচিনা হ'ব লাগে, কাৰণ আমাৰ এনেকুৱা এজন যদি বিধায়ক আমাৰ মাজত থাকে, এনেকুৱা এজন যদি মন্ত্ৰী আমাৰ মাজত থাকে, আমি সদায় নিজক জিন্দাবাদ 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 বুলি ক'বলৈ আমি সক্ষম হওঁ। কাৰণ আমাৰ ভাল লাগে, আমাৰ বিধায়কে যেতিয়া আমাক ইমান এটা সুন্দৰ সুযোগ দিছে, আজি গোটেইখিনি আপোনালোকে যে কৰিছে, এয়া হৈছে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে তেখেতৰ কথা আখৰে আখৰে পালন কৰি আজি আপোনাসৱৰ মাজত। গতিকে পুনৰবাৰ মই ছাৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, মোৰ প্ৰভু ভগৱন্তই কৃপা কৰক, ছাৰক মংগলময় কৰি ৰাখক, সুস্বাস্থ্য প্ৰদান কৰক, সুজ্ঞান দিয়ক, সুবুদ্ধি দিয়ক, আৰু এইদৰে সমাজৰ মাজত একোজন ভূটা তৰাৰ দৰে আমাৰ ছাৰ জিলিকি থাকক। গতিকে ছাৰৰ পৰা মাইক্ৰফোনটো কাঢ়ি লোৱাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। গতিকে আমি বেছি দেৰি নকৰোঁ, ছাৰক চমুকে হ'লেও দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। এই ৰ'দত নিশ্চয় ভাষণ দিলে চবেই বেয়া পাব। মই আপোনালোক সকলোকে কেৱল এটা সেৱা ধৰিছোঁ, আৰু ইয়াত আপ্যায়ন কৰোঁতে আপোনালোকক আমি গৃহস্থৰ নিচিনাকৈ আপ্যায়ন কৰোঁতে যিখিনি ভুল ত্ৰুটি ৰৈ গৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। এটাই ভাল লাগে, আজি আমি ইয়াত সমবেত হৈছোঁ জুবিনদাৰ কাৰণে, আৰু জুবিনদাৰ কাৰণে যেতিয়া সমবেত হৈছোঁ, প্ৰত্যেকগৰাকী অসমীয়া মহিলাই নিজৰ ড্ৰেছত আহিছে। নিজৰ ড্ৰেছত আহি নিজৰ আটাইতকৈ আপোন ল'ৰাটোক স্মৰণ কৰিছে আৰু কৈছে, মই সোমাই আহোঁতে কেইবাগৰাকী মহিলাই মোক কৈছে যে ছাৰ বেলেগ কথা বাদ দিয়ক, আমাক জুবিনদাৰ ন্যায় লাগিবই। বিচাৰেনে আপোনালোকে সকলোৱে? মই সকলোৰে পৰা, দূৰত থকা সকলৰ পৰাও মই এটা জোৰকৈ হাততালি বিচাৰিম যদিহে সঁচাকৈ জুবিনদাৰ ন্যায় আপোনালোকে বিচাৰে। মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই বৰ্ডিং খেলপথাৰত আমাৰ শিৱসাগৰৰ মহিলাসকলে, কেইবা হাজাৰ মহিলাই একেলগতে কৈছে, আমাৰ মঞ্চত থকা সকলোকো মই ক'বলৈ অনুৰোধ কৰিছোঁ, ছাইডত থকা সকলোকে একেলগে হাততালি বজাই এবাৰ অসমৰ মুখ্যমন্ত্ৰীক জনাই দিয়ক, আমি সকলোৱে জোৰকৈ হাততালি বজাই জনাই দিম যে যদি জুবিনদাৰ ন্যায় নাপাওঁ, 8 ডিচেম্বৰ বুলি কৈছে, 8 ডিচেম্বৰত তেওঁ চাৰ্জশ্বিট দিম বুলি কৈছে, যদি সেই সঁচাকৈ জুবিনদাৰ যিসকলে হত্যা কৰিলে বা যিসকলে মাৰিলে সেইসকলে যদি সঁচাকৈ ফাঁচী কাঠত নোলমে, তেতিয়াহ'লে কিন্তু ভৱিষ্যতেও হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আমি শান্তিত থাকিবলৈ নিদিওঁ। হয়নে নহয়? হয়নে নহয়? আপোনালোকে ভাবক যে অসমীয়া জাতিৰ আটাইতকৈ আপোন ল'ৰাটো, যি গোটেই জীৱন অসমীয়া জাতিৰ কাৰণে গীত ৰচনা কৰিলে। আমি ভূপেন দাক জানো, ভূপেন দাই যেনেকৈ গোটেই জীৱনটো অসমীয়াৰ কাৰণে দিলে, গোটেই জীৱনটো জাতিৰ কাৰণে দিলে, ভূপেন দাৰ পাছত একেবাৰে জাতিটোৰ কাৰণে আটাইতকৈ ভাল পায়, জাতিটোৰ কাৰণে হিয়া উবৰি দিয়া মানুহজনৰ নামে হ'ল জুবিন গাৰ্গ। হয়নে নহয় বাৰু? একদম জুবিন গাৰ্গ মৃত্যু হওঁতে নিজৰ ঘৰৰ ল'ৰাটো মৃত্যু হোৱা যেন লাগিছিলে নে নাই আপোনালোকৰ? সঁচাকৈ লাগিছিলে নে নাই? আৰু সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যু আমি কোনেও পাহৰিলে নহ'ব। মই অনুৰোধ জনাইছোঁ, এবাৰ জোৰকৈ এটা হাততালি বজাই হিমন্ত বিশ্ব শৰ্মাক জনাই দিব লাগিব যে আমাক ন্যায় লাগিব। জুবিন গাৰ্গ জিন্দাবাদ, জুবিন গাৰ্গ জিন্দাবাদ, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ ফাঁচি হ'ব লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ ফাঁচি হ'ব লাগিবই। ধন্যবাদ। মই আৰু একো ভাষণ নিদিওঁ। জগতগুৰু শংকৰদেৱে আমাক আহিলে, কমলা কাইদেউ আহি গ'ল, সকলোৱে জোৰকৈ হাততালি এটা বজাই কমলা গগৈক আদৰণি জনাব লাগে। আমাৰ শিৱসাগৰীয়াৰ নাম উজ্জ্বল কৰা কমলা গগৈ তেখেতো আহি গ'ল। মই সকলোকে হাততালি বজাবলৈ অনুৰোধ কৰিলোঁ। আৰু
বিশেষকৈ এই বাইদেউজনীকনো মই কেনেকৈ মানে ধন্যবাদ জনাম যে ইমানখিনি মহিলাক এনেকৈ লগত লৈ ফুৰে। কিবা ভুল ভ্ৰান্তি হ'লেও আপোনালোকে এই বাইদেউজনীক ক্ষমা কৰিব দেই। আৰু যদি কেতিয়াবা ভুল ভ্ৰান্তি হয়, কিবা অসুবিধাও হয়, এই মানুহগৰাকীৰ ভুলটো মোৰ ওচৰলৈ লৈ আহিব, মই সমাধান কৰি দিম চববিলাক দেই। এই মানুহজনীয়ে আপোনালোকৰ কাৰণে বহুত লাগি থাকে। আৰু এগৰাকী মানুহ আমি সকলোৱে চিনাকি কৰি দিব লাগিব। আহকচোন, আমাৰ শিৱসাগৰৰ নহয় জানো বাইদেউ? আহক। আমি সকলোকে গীতালি শৰ্মা বাইদেউকো চিনাকি কৰি দিব খুজিছোঁ। আমাৰ শিৱসাগৰৰ আন এগৰাকী অত্যন্ত যশস্বী আমাৰ কলাকাৰ গীতালি শৰ্মা বাইদেউকো মই আপোনালোকৰ সন্মুখত থিয় কৰাই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ প্ৰভু ঈশ্বৰ আহি আছে, পালেহিয়ে নহয়, পীতাম্বৰ দেৱগোস্বামী কিমান দেৰি লাগিব? আমি অবিস্মিতা হাজৰিকাক চিনাকি কৰি দিব খুজিছোঁ। আন এগৰাকী শিল্পী অবিস্মিতা হাজৰিকা, সকলোৱে এটা হাততালি বজাই তেখেতক আদৰণি জনাব। অবিস্মিতা হাজৰিকা। তো এইসকল হয় আমাৰ দুৰ্গেশ্বৰ বৰুৱাক সকলোৱে এবাৰ এটা আদৰণি জনাওক প্লিজ। হয়, মই এইখিনি কৈয়ে আৰু বেলেগ কথা কৈ নাথাকোঁ। গৰম আহিছে, ইমান গৰমত এতিয়া প্ৰভু ঈশ্বৰ আহি আছে, পালেহিয়ে, সেইকাৰণেহে আমি লেট কৰি আছোঁ প্ৰভু ঈশ্বৰৰ কাৰণে। প্ৰভুজনৰ কাৰণেহে আমি লেট কৰি আছোঁ, নহ'লে কাৰো কাৰণে আমি লেট কৰি থকা নাই। এতিয়া মানুহখিনি বহুত ৰ'দত আছে, কিবা এটা আপোনালোকক আচলতে আমি ৰখাই থ'বলৈ বিচৰা নাই, আমাৰো বেয়া লাগিছে। আপোনালোকে নেভাবিব যে আপোনালোকক ৰ'দত ৰাখি আমি বৰ শান্তি পাইছোঁ। আচলতে কথাটো কি হৈছে, আমাৰ সত্ৰাধিকাৰৰ গাটো খুবেই অসুস্থ। তথাপি তেখেতে এতিয়া মোক ফোন কৰিছে যে মই আহি পালোহি। গতিকে আপোনালোকৰ আই মাতৃসকলৰ শ্ৰীচৰণত মই সেৱা ধৰিছোঁ। আপোনালোকে মনত অকণো অসন্তোষ নকৰিব। আমি আচলতে ভাবিছিলোঁ যে আমাৰ অনুষ্ঠান আমি 1 বজাৰ লগে লগে শেষ কৰি দিম। আমাৰ প্ৰভু ঈশ্বৰ পোৱাহি নাই কাৰণে আমি ৰ'ব লগা হৈছে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু পদ্মা চেতিয়া ক'ত আছে বাৰু আমাৰ বাইদেউগৰাকী? তেখেতে অনবৰতে নাৰীৰ মাজতে, নাৰীৰ লগতে থাকে। গতিকে পদ্মা চেতিয়া বাইদেউ ক'ত আছে? পদ্মা চেতিয়া বাইদেউ অনবৰতে নাৰীৰ লগত বৰ কষ্টই প্ৰতিটো মুহূৰ্ততে নাৰী, তেওঁ একো গমো নাপায়, সেইকাৰণে চাগে সেই ক'ৰবাত গৈ ৰৈ আছে। পদ্মা চেতিয়া বাইদেউ আপুনি আহক। মই গম পাওঁ আপুনি গম নাপায়, আৰু সদায় গম পোৱাকৈ গম নোপোৱাকৈ কিবা এটা দিলে আমাৰ নিজৰো ভাল লাগে। প্ৰতিটো মুহূৰ্ততে সজাগ জাগৃতি নাৰী সমাজৰ সভানেত্ৰী পদ্মা চেতিয়া বাইদেউ। গতিকে পদ্মা চেতিয়া বাইদেউক মই অকণ মৰম দিবৰ কাৰণে আমাৰ কমিটিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। তেখেতক সন্মানীয় পদ্মা চেতিয়া বাইদেউক যুগলবন্দী সাংস্কৃতিক কলাকাৰৰ তৰফৰ পৰা নাৰীৰ কণ্ঠ হিচাপে নাৰী কণ্ঠ সন্মানে বিভূষিত কৰিছে। এটি জোৰদাৰ হাত চাপৰি দি তেখেতক উৎসাহিত কৰিবলৈ মই অনুৰোধ জনাম। আৰু ইয়াৰ লগে লগে মই মঞ্চলৈ সৌমিত্ৰা হাজৰিকা বাইদেউ, মণিষা বৰঠাকুৰ বাইদেউ, দৰ্পণ শইকীয়া, ইনু বৰা বাইদেউ আৰু অম্লানজ্যোতি গগৈ দেৱক মঞ্চলৈ আদৰি আনিবলৈ মই অনুৰোধ জনাম। মই উদ্যোক্তাসকলক সৌমিত্ৰা হাজৰিকা বাইদেউ, মণিষা বৰঠাকুৰ বাইদেউ, দৰ্পণ শইকীয়াদেৱ, ইনু বৰা বাইদেউ আৰু অম্লানজ্যোতি গগৈ দেৱক মঞ্চলৈ আদৰি আনিবলৈ মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। জগত শ্যাম তেখেতকো মই মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু উদ্যোক্তাসকলক সন্মানকেইটা লৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সন্মানকেইটা লৈ আহক বাইদেউ, অকণ আগলৈ আহক বাইদেউ। সৌমিত্ৰা হাজৰিকা বাইদেউ, মণিষা বৰঠাকুৰ বাইদেউ, দৰ্পণ শইকীয়াদেৱ, ইনু বৰা বাইদেউ, অম্লানজ্যোতি গগৈদেৱ তেখেতকো মই মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আহক।
উদ্যোক্তাসকল আপোনালোকে আপোনালোকক সন্মান দিয়ক আৰু যিহেতু আমাৰ প্ৰভু ঈশ্বৰ আমাৰ মাজত আহি উপস্থিত হৈছেহি যিহেতু বাইদেৱে কৈছে যে অসুস্থতাৰ বাবে তেখেতে অলপমান পলম হ'ল তাৰ বাবে উদ্যোক্তা হিচাপে আমি ক্ষমা প্ৰাৰ্থী তথাপিও প্ৰভু ঈশ্বৰ যিহেতু আমাৰ মাজত উপস্থিত হৈছেহি আমি আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিব ল'ম অম্লান দা কথা ক'বই লাগিব কাৰণ অম্লান দাই কালি ৰাতিপুৱাৰ পৰা ইয়াত ইমান কষ্টকৈ ইপাৰ আহিছে বাইদেউ আপোনাৰ কিবা প্ৰব্লেম হৈছে নি কিবা অসুবিধা হৈছে নি প্ৰতিটো মুহূৰ্ততে অম্লান দাই আমাক খবৰ লৈ আছে পানী যোগানো অম্লান দাই কালিয়ে কৰিছে যে মানুহৰ গতিকে জোৰদাৰ এটা হাত তালি দিব এই অম্লান দাৰ কাৰণে কাৰণ উঠি অহা এইবিলাকে হৈছে আমাৰ নৱপ্ৰজন্ম আমি কাইলৈ দুনিয়াত থাকোঁ নেথাকোঁ ক'ব নোৱাৰোঁ এখেতলোকৰ আদৰ্শ আমি সকলোৱে যাতে ল'ব লাগে তাকে কামনা কৰিছোঁ আৰু অম্লান দাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আমি শ্ৰদ্ধাৰ ৰূপৰেখা বৰুৱা বাইদেউক মঞ্চলৈ আদৰি অনুৰোধ জনাইছোঁ ৰূপৰেখা বৰুৱা বাইদেউ আহক আগলৈ আহক বাইদেউ তেখেতক উদ্যোক্তাসকলৰ ফালৰ পৰা শ্ৰদ্ধা জনাবলৈ মই অনুৰোধ জনাম ৰূপৰেখা বৰুৱা বাইদেউক আহক শ্ৰদ্ধা জনাম আহক বাইদেউ ৰূপৰেখা বৰুৱা বাইদেউ উদ্যোক্তাসকলৰ ফালৰ পৰা তেখেতক আমি শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু বিশিষ্ট অতিথিসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আহক আনক ৰূপৰেখা বৰুৱা বাইদেউক আমাক দিবলৈ অনুৰোধ জনাইছোঁ আমি শ্ৰদ্ধাৰ সকলোৰে পৰিচিত দিহা সম্ৰাট কমলা গগৈ ডাঙৰীয়াক আমি সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ দিহা সম্ৰাট কমলা গগৈ ডাঙৰীয়াক উদ্যোক্তাসকলৰ ফালৰ পৰা অলপ মৰম যাচিব বিচাৰিছে আমি শ্ৰদ্ধাৰ সভানেত্ৰী নিৰ্মলা দাস বাইদেউক তেখেতক শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাম সকলোৰে পৰিচিত অসমৰ এটি উজ্জ্বল নক্ষত্ৰ দিহা সম্ৰাট কমলা গগৈ ডাঙৰীয়া প্ৰত্যেকগৰাকী আই মাতৃলৈ এটা অনুৰোধ যেতিয়া আমাৰ পূজ্যপাত প্ৰভু ঈশ্বৰ আমাৰ মাজত সেই উপস্থিত হৈছেহি গায়ন বায়নে তেখেতক আদৰিবলৈ গৈছে সেয়েহে আপোনালোক প্ৰত্যেকগৰাকী আই মাতৃক সন্মুখৰ ভাগত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ মই একাধিক্ৰমে শৃংখলাবদ্ধভাৱে আসনত বহিবৰ বাবে মই অনুৰোধ জনাইছোঁ যিহেতু আমাৰ প্ৰভু ঈশ্বৰ আহি আমাৰ মাজত উপস্থিত হৈছেহি